লখিমপুর জিলা সচেতন নাগরিক সমাজ কার্যালয় সুবর্ণিনী সেৱাশ্ৰম বিদ্যাপীঠ খেলমাটি খণ্ডন 10C উত্তৰ লখিমপুৰ স্থাপিত ইংৰাজী 16/7/2023 তাৰিখ 4/2/2025 শোকপ্ৰস্তাৱ যোৱা ইংৰাজী 29/1/2025 তাৰিখে লালুক কৰুণাবাৰীত আকস্মিকভাৱে এক পথ দুৰ্ঘটনাত পতিত হোৱা যুৱনগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খবৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ উপসভাপতি মৰহুম সুৰুজ আলী চাহাব যোৱা ইংৰাজী 2/2/2025 তাৰিখে আবেলি 1:25 বজাত নগাঁৱৰ দেউকীয়াৰ চিকিৎসালয়ত মৃত্যু হোৱাৰ খবৰ পাই আমি লখিমপুৰ জিলা সচেতন নাগৰিক সমাজে গভীৰ শোক প্ৰকাশ কৰিছোঁ। মৰহুম সুৰুজ আলী চাহাব যুৱনগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ এজন সুদক্ষ সহজ সৰল প্ৰধান শিক্ষকৰ উপৰিও এই অঞ্চলৰ বহু অনুষ্ঠানৰ লগত জড়িত ব্যক্তি আছিল। তেখেতৰ এই বিয়োগত আমাৰ বহুত ক্ষতি হ'ল। তেখেতৰ এই অকাল মৃত্যুত সমগ্ৰ ইছলামপুৰবাসী তথা লখিমপুৰ জিলা সচেতন নাগৰিক সমাজ শোকাতুৰ হৈ পৰিছে। শিক্ষা জগতৰ এই জনা মহান শিক্ষকৰ অৱদান চিৰস্মৰণীয় হৈ ৰ'ব। আমি তেখেতৰ ৰোষৰ মাগফিৰাত কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিম। ইতি শ্ৰদ্ধাৰে মহম্মদ আব্দুল খালেক সভাপতি কৰুণাবাৰী আঞ্চলিক লখিমপুৰ জিলা সচেতন নাগৰিক সমাজ, মহম্মদ নুৰজামাল চৰকাৰ প্ৰচাৰ সম্পাদক লখিমপুৰ জিলা সচেতন নাগৰিক সমাজ, মহম্মদ মাহিৰুল ইছলাম ৰালী সহকাৰী সম্পাদক লখিমপুৰ জিলা সচেতন নাগৰিক সমাজ। ধন্যবাদ।